নমস্কাৰ সকলোকে শুভজিকাটা চেনেলে স্বাগতম জনাইছোঁ আৰু বিৰাট ডাঙৰ খবৰ এটা লৈ আহিছোঁ। চৰকাৰৰ ফালৰ পৰা এতিয়া অৰুণোদয় আঁচনিৰ ধন আপোনালোকে লাভ নকৰিব আৰু অৰুণোদয় আঁচনি যিসকলে পাম বুলি ভাবিছে তেখেতসকলে এতিয়া অহাকালি অৰুণোদয় আঁচনিৰ ধন লাভ নকৰিব। এতিয়া চৰকাৰৰ ফালৰ পৰা নতুনকৈ তাৰিখ দিয়া হৈছে আৰু এই অৰুণোদয় আঁচনিৰ টকা আপোনালোকে নতুন তাৰিখে বেংকৰ একাউণ্টত জমা হ'ব বুলি চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে। এতিয়া 17 ছেপ্টেম্বৰ তাৰিখে আপোনালোকক কিয় টকা নাপাব আপোনালোকৰ বেংকৰ একাউণ্টত সবিশেষ ভিডিঅ'টো চালে গম পাব, কাৰণ গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। লগতে প্ৰথমবাৰৰ বাবে যিসকল আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে সময়মতে আপোনালোকে এনেকুৱা ইনফৰ্মেটিভ আপডেটবোৰ পাই থাকে। তেতিয়াহ'লে আহক দৈনিক ভিডিঅ' আৰম্ভ কৰিছোঁ। প্ৰথমতে মই ক'ব বিচাৰিছোঁ, যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী আছিলে, পুৰণি হিতাধিকাৰী লগতে নতুন হিতাধিকাৰী যিসকলে আবেদন কৰিছিলে, তেখেতসকলক চৰকাৰৰ ফালৰ পৰা যিসকলে আবেদন কৰিছিলে তেখেতসকলক 17 ছেপ্টেম্বৰ 2025 তাৰিখে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বুলি তেখেতসকলে কৈছিলে। তাৰ বাবে বহুতো আপোনালোকে চৰকাৰৰ ফালৰ পৰা দেখিছিলে নটিচসমূহ আহি আছিলে, আপডেট কিছুমান আহি আছিলে, আপোনালোকৰ কিতাপ পোৱা হওক, লগতে আপোনালোকৰ গেছৰ ফৰ্ম সকলো তাতে লিখা আছিলে 17 ছেপ্টেম্বৰ তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। এতিয়া চৰকাৰে কৈছে যে আমি এতিয়া 17 ছেপ্টেম্বৰ তাৰিখে আপোনালোকক অৰুণোদয় আঁচনিৰ ধন নিদিয়ে, এতিয়া আপোনালোকক দিব নতুন তাৰিখ। কেতিয়া মই দেখাই দিছোঁ নটিচখন আপোনালোকৰ ওচৰত। আৰু এতিয়া আপোনালোকক 17 ছেপ্টেম্বৰ 2025ৰ পৰিৱৰ্তে 25 ছেপ্টেম্বৰ 2025ত আপোনালোকক অৰুণোদয় 3.0 যি আপোনালোকৰ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰে জমা ধন লাভ কৰিব আপোনালোকৰ একাউণ্টত। এতিয়া তাত আপোনালোকৰ অৰুণোদয় 3.0 কেন্দ্ৰীয় শুভাৰম্ভণি অনুষ্ঠান হ'ব, য'ত মুখ্য অতিথি হিচাপে থাকিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পুৱা 10:30 বজাত আপোনালোকৰ গুৱাহাটী খানাপাৰাত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আপোনালোকৰ এখন সভা আয়োজন কৰা হৈছে। তাত আপোনালোকৰ এই অৰুণোদয় আঁচনিৰ ধন মুকলি কৰা হ'ব আৰু ইয়াত কোৱা হৈছে প্ৰায় 38 লাখ পৰিয়ালৰ অন্তৰ্ভুক্ত আৰু এই ধাৰা অব্যাহত ৰখাৰ লক্ষ্য। এতিয়া যিসকল পুৰণি হিতাধিকাৰী আছিল তাৰ মাজত আপোনালোকৰ 38 লাখৰ ভিতৰতে আছে, লগতে নতুন আবেদন যিসকলে কৰিছে তাৰ ভিতৰত এই 38 লাখৰ ভিতৰতে আপোনালোকৰ নামো আছে। আৰু এটা কথা ইয়াত কোৱা হৈছে যে আপোনালোকৰ প্ৰতি মাহে ধন আদায় দিয়া হ'ব প্ৰায় 410 কোটি টকা অৰুণোদয় আঁচনিৰ নামতহে। ইয়াৰ পৰা আপোনালোকৰ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ যোগেদি আপোনালোকৰ পৰিয়ালে 1250 টকাকৈ লাভ কৰিব, যাৰ ফলত আপোনালোকৰ বেংকত ডাইৰেক্ট আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধন জমা হ'ব। ইয়াত কোনো ধৰণৰ অফলাইন যিহেতু নাথাকে, তেনেহ'লে আপোনালোকৰ বহুতেই সুবিধা হ'ব। লগতে আৰু এটা কথা ইম্পৰ্টেণ্ট আপডেট হিচাপে মই ক'ব বিচাৰিছোঁ, যিসকল মহিলাই এটকা লাভ কৰা নাই, সেই এটকা যদি আপোনালোকে লাভ কৰা নাই চিন্তা কৰিব নালাগে। যদিহে আপোনালোকৰ নাম লিষ্টত আহিছিলে আৰু লগতে কিতাপো পাইছে, গেছৰ ফৰ্ম পাইছে, তেনেহ'লে চিন্তা কৰিব নালাগে, আপোনালোকৰ নিশ্চয় অৰুণোদয় আঁচনিৰ ধন জমা হ'ব। কেতিয়াবা বেংকৰ আপডেট কৰি নথকাৰ ফলত বা মোবাইলত যদি আপোনালোকৰ লিংক নাই আপোনালোকৰ বেংকৰ একাউণ্টৰ লগত, তেতিয়া কেতিয়াবা খেলি মেলি হয়। লগতে কেতিয়াবা এনেকুৱাও হয় যে ফৰ্ম আপোনালোকৰ বেংকৰ একাউণ্টত ক্ৰেডিট হ'লেও বা আপোনালোকৰ মেছেজ নাহে মোবাইললৈ, তেতিয়া আপোনালোকৰ এনেকুৱা সমস্যা দেখা যায়। আপোনালোকে বেংকৰ লগত যোগাযোগ কৰিলে, ব্ৰাঞ্চত গৈ পিনে খবৰ কৰিলে বা আপোনালোকৰ পাছবুকখন এণ্ট্ৰি কৰিলেও এটকাটো পাইছে নাপাইছে আপোনালোকে গম পাব। ইয়াৰ লগতে আৰু এটা কথা হ'ব পাৰে, 17 ছেপ্টেম্বৰ পৰিৱৰ্তে 25 ছেপ্টেম্বৰ কৰা অৰুণোদয় আঁচনিৰ ধন, ইয়াৰ মেইন কাৰণটো হ'ব পাৰে যে যিসকলে নতুনকৈ শুধৰণি কৰিছিলে, হয়তো যাৰ ৰেচন কাৰ্ডত নাম ভুল আছিলে বা আপোনালোকৰ নাম ভুল আহিছিলে, তেখেতসকলৰ শুধৰণি ফৰ্ম যিহেতু শুধৰণি কৰিবলৈ সুযোগ দিছিলে, সেই শুধৰণি কৰাৰ ফলত হ'বলৈ আপোনালোকৰ 25 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে তাৰিখটো। হয়তো এনেকুৱা হ'ব পাৰে, চৰকাৰৰ ফালৰ পৰা তেনেকুৱা কোনো আপোনালোকৰ জাননী দিয়া নাই যিহেতু, কিন্তু এতিয়া 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে আপোনালোকৰ 25 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ ধন আপোনালোকে লাভ কৰিব। তো ভিডিঅ' ইমানেই আছিলে, যদি চাই ভাল পাইছে লাইক কৰিব, কিবা আছিলে যদি কমেণ্ট জনাবলৈ পাহৰি নাযাব আৰু বাকী সকলোকো শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আজিলৈ আহিছোঁ তেনেহ'লে, ধন্যবাদ।